অসমৰ ট্ৰেডিং কেলেংকাৰীৰ গুজৰাট কানেকশ্যন কেলেংকাৰীৰ নায়কক কেন্দ্ৰীয় মন্ত্ৰীৰ পুৰস্কাৰ ট্ৰেডিং কেলেংকাৰীত নাম সাঙুৰ খাইছে শৈক্ষিক প্ৰতিষ্ঠানৰ ট্ৰেডিং কেলেংকাৰীক লৈ বিস্ফোৰণ এইবাৰ প্ৰদেশ কংগ্ৰেছৰ লেনদেনৰ নামত ষ্টক ব্ৰকাৰ্ছৰ নামত যিটো ব্যৱস্থা হৈছে এইটো আচলতে এটা গুজৰাট মডেল এই গুজৰাট মডেলত আমি যি অভিযোগ পাইছোঁ যে অসমত দীপাংকৰ বৰ্মনকে ধৰি যিমানবোৰে এই ধৰণৰ অবৈধ ব্যৱসায়ৰ যোগেদি বিত্তীয় ব্যৱস্থাৰ বিত্তীয় লেনদেনৰ যোগেদি মানুহক লুটপাট চলালে অভিযোগ মতে ৭,০০০ কোটি টকা দীপাংকৰ বৰ্মনে যি লুট কৰি পলাই গৈছে সেই দীপাংকৰ বৰ্মনে গুজৰাটৰ ক্ৰেডিট ব্লু নামৰ কোম্পানীটোৰ লগত যোগাযোগ কৰিছিল আৰু তাৰ পৰাই তেওঁ প্ৰশিক্ষণ লৈছিলে আমি পোৱা অভিযোগ মতে অসমত সংঘটিত কোটি কোটি টকীয়া ট্ৰেডিং কেলেংকাৰীৰ সৈতে গুজৰাট কানেকশ্যন বিচাৰি পাইছে প্ৰদেশ কংগ্ৰেছে কংগ্ৰেছৰ মতে গুজৰাট মডেলতে চলিছে অসমৰ হাজাৰ হাজাৰ কোটি টকীয়া ট্ৰেডিং কেলেংকাৰী পিছে গুজৰাটৰ সৈতে কি যোগসূত্ৰ অসমৰ ট্ৰেডিং কেলেংকাৰীৰ 2021 চনৰ পৰা অসমত এই ফাইনেন্স কোম্পানীবিলাকে এই ধৰণৰ লুণ্ঠনা চলাই আছে আপুনি দীপাংকৰ বৰ্মনৰ যিটো কোম্পানী সেই কোম্পানীটোৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা কিয় নহ'ল কি কাৰণে ডিবি ষ্টক ব্ৰকাৰ্ছ লিমিটেডক এতিয়ালৈকে যিজন মেইন মানুহ তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাইকিয়া ইডি কিয় লগোৱা নাইকিয়া সেবি কিয় মনে মনে থাকিলে আৰু এই সমগ্ৰ বিষয়টো চাবলৈ নেশ্যনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া চমুকৈ NSE নামৰ এটা সংস্থা আছিলে এই সংস্থাটোৱে গুজৰাটত এই ধৰণৰ কেলেংকাৰী হ'বলৈ কিয় দিলে গুজৰাটত এই কেলেংকাৰীৰ লগত স্মৃতি ইৰাণী আপোনালোকক এখন ফটো দেখাইছোঁ মই যে যিকেইজন মেইন অভিযুক্ত আছিলে যিসকল জেলত আছে এতিয়া ট্ৰেডিং বুলৰ বিৰুদ্ধে ব্যৱস্থা নললে সেবি অথবা NSE তাৰ সলনি কেলেংকাৰীৰ নায়কক পুৰস্কৃতহে কৰিলে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে গুজৰাটত এই কেলেংকাৰীৰ লগত স্মৃতি ইৰাণী আপোনালোকক এখন ফটো দেখাইছোঁ মই যে যিকেইজন মেইন অভিযুক্ত আছিলে যিসকল জেলত আছে এতিয়া সেইসকল লোকৰ লগত স্মৃতি ইৰাণীৰ ফটো আছে স্মৃতি ইৰাণী তেওঁলোকক পুৰস্কৃত কৰিছে অসমতো তেনেকুৱা ফটো আমাৰ সন্মানীয় বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই দেখুৱাব যে যোনটো গ্ৰুপে পৃষ্ঠপোষক কৰিছিলে দীপাংকৰ বৰ্মনৰ এই ডিবি ব্ৰকাৰ্ছক সেই গ্ৰুপে কেনেধৰণে মুখ্যমন্ত্ৰী সাহায্য বুজিলে পুঁজি দিছিলে গুজৰাটৰ ক্ৰেডিট বুলৰ দৰে অসমৰ ট্ৰেডিং কেলেংকাৰীৰ জাল পাতিছিল দীপাংকৰ বৰ্মন অথবা বিশাল ফুকনৰ দৰে প্ৰবঞ্চকে কিন্তু ৭,০০০ কোটি টকাৰ কেলেংকাৰী কৰা দীপাংকৰ বৰ্মনক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ আপোনালোকক শ্বেয়াৰ কৰিম যিখন আইনত বহুত কথাই উল্লেখ আছে ঠিক তেনেকৈ যদিহে আপত্তিজনক কথা হয় তেতিয়াহ'লে এই আইনখনত অধিকাৰ দিয়া আছে যে যিবিলাক কোম্পানীয়ে এনেকুৱা কাম কৰিছে তেওঁলোকৰ যিবিলাক এছেট আছে সেই এছেটবিলাক ফ্ৰিজ কৰিব লাগে অৰ্থাৎ সা সম্পত্তি জব্দ কৰিব লাগে এতিয়া কোনটো প্ৰতিষ্ঠানৰ এনেকুৱা কাম হোৱাৰ কাৰণে অসম চৰকাৰে জব্দ কৰিছে এইটো এটা প্ৰশ্ন তেওঁলোকে এতিয়া কিছুমান কথা হাচাপ কৰিবলৈ কিজানি আইনখন নপঢ়ি পেলাই SIT বনাই দিয়ে CIDক দিয়ে এইবিলাক দিবলৈ কি অৰ্থ আছে কাৰোবাক বচাবলৈ নেকি এইটো প্ৰশ্ন মই চৰকাৰক সুধিব বিচাৰিছোঁ কাৰণ আমাৰ অসমৰ বিধানসভাত এই আইনখন আমি গ্ৰহণ কৰিছোঁ আৰু আইনত উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিছোঁ এইখিনি কৰাৰ পিছত SIT খুলিম CIDক দিম এইবিলাক ভেকু ভাওনা নেকি আচল অপৰাধীসকলক ৰক্ষণাবেক্ষণ দিবলৈ এইটো আমাৰ এটা প্ৰশ্ন কংগ্ৰেছৰ প্ৰশ্ন দীপাংকৰ বৰ্মনৰ কেলেংকাৰীৰ উমান পোৱা নাছিল কিয় সেবি ইডিয়ে দীপাংকৰৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰা নাই ইডিয়ে কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ দীপাংকৰৰ দৰে প্ৰবঞ্চকক পৃষ্ঠপোষকতা কৰিছে ব্যক্তিগত শিক্ষানুষ্ঠানে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ লগত নেক্সাছ ডিবি ষ্টক ব্ৰকিঙৰ গুৱাহাটীত যিটো ডিবি ট্ৰেডিঙৰ কথা ক'লে 2018 চনৰ পৰা এই কোম্পানীটোৱে গুৱাহাটীত এটা অফিচ লৈ থৈছে এই অফিচটো আছে চেণ্টাৰ পইণ্টত উলুবাৰীত যিটো চেণ্টাৰ পইণ্ট বিল্ডিং এই চেণ্টাৰ পইণ্ট বিল্ডিঙত আৰু চেণ্টাৰ পইণ্ট বিল্ডিংটোৰ যিটো 5th ফ্ল'ৰ বৰা ছাৰ্ভিচ এঞ্জেল ব্ৰকিং নামৰ এটা প্ৰতিষ্ঠানৰ আৰু ইয়াৰ স্বত্বাধিকাৰ যিজন তেখেত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'লে মানে নিশ্চিতভাৱে তেখেতসকলে বিশেষজ্ঞ অৰ্থনীতি বিষয়ক আৰু তেওঁলোকে এইবিলাক কথা জানে যিটো এঞ্জেল ব্ৰকিং তাৰ এইটো হ'ল ৰয়েল গ্লোবেল যিটো
স্কুল বা ইউনিভাৰ্চিটি তেওঁলোকৰ এইটো সম্পত্তি। ইয়াৰ পৰাই DB কিবা ষ্টক নে কিবা সেই কোম্পানীটোৱে অসমৰ জনগণক হাজাৰ হাজাৰ কোটি টকাৰ লুণ্ঠন চলাই গৈছে। আৰু এই DB ষ্টক ব্ৰকিঙে DB ষ্টক ব্ৰকিং এণ্ড ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি গুৱাহাটী প্ৰেজেণ্ট ঐক্যম, এইটো তেখেতসকলৰ ছ'চিয়েল মিডিয়াত ফটো আছে। ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ লগত তেওঁলোকে কলাবৰেশ্যনো কৰিছে। তেওঁলোকে ইয়াত কলাবৰেশ্যন কৰাই নহয়, এটা MOU চাইন কৰিছে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি আৰু DB ষ্টকিঙে, যিটো আপোনালোকক মই শ্বেয়াৰ কৰিম এই গোটেইবিলাক তথ্য। এইটো 1 মাৰ্চত হৈছিল। ইফালে অনলাইন ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰা প্ৰতিষ্ঠানে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াই অহাক লৈ প্ৰশ্ন কৰে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰশ্ন, দীপাংকৰ বৰ্মনৰ দৰে প্ৰবঞ্চকক গুজৰাট ষ্টাইলত বিদেশলৈ পলাই যোৱাৰ সুবিধা কৰি দিছে নেকি খুদ চৰকাৰে? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীক শ্বেতপত্ৰ প্ৰকাশৰো দাবী কংগ্ৰেছৰ। কিন্তু এখন ইউনিভাৰ্চিটিয়ে ফাইনেন্সিয়েল লিটাৰেচি কৰিবলৈ এইটো কেনেকুৱা লিটাৰেচি কৰিলে যিটো হাজাৰ হাজাৰ কোটি টকা লুণ্ঠন কৰিলে, এই কথাটোও আমাক অসম চৰকাৰৰ ফালৰ পৰা হায়াৰ এডুকেশ্যনে কওক, পুলিচ বিভাগে কওক, মুখ্যমন্ত্ৰীয়ে নিজেও কেতিয়াবা ফেচবুক লাইভ আহে, এইবিলাক কথা ক'ব লাগে। ঠিক তেনেকৈ মুখ্যমন্ত্ৰীৰ সাহায্য এই সংস্থাকেইটাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত বহুত ডনেশ্যন দিছে। এই ডনেশ্যনবিলাক কি এনেকুৱা ৰাইজৰ মানে কোনোবা এটা গান জনপ্ৰিয় হৈছিলে যে কিবা চামুচেদি নে কি চামুচেদি দিয়া, এনেকুৱা আমাক গোটেই গাঁৱৰ মানুহবিলাকক বেলচা মাৰিছে আৰু চামুচেদি এয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিত তেওঁলোকে সাহায্য দিছে নেকি, এইটো আমাৰ প্ৰশ্ন। ইয়াত এটা প্ৰতিষ্ঠানে 20 লাখ টকা, এটা প্ৰতিষ্ঠানে 5 লাখ টকা, এটা 25 লাখ টকা, এটা 40 লাখ টকা, এইখিনি ৰাজহুৱাকৈ দিছে। আৰু যদি গোপনীয়ভাৱেও দিছে আমিতো ক'ব নোৱাৰিম সেইবিলাক কথা। যিখিনি আমি পাব্লিক ডমেইনত পাইছোঁ সেইখিনি আজি আপোনালোকৰ আগত উল্লেখ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।